নমস্কাৰ ৰীতা চৌধুৰী পডকাষ্টৰ আজিৰ এপিছডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি যদি অলপ মন কৰোঁ আমি দেখিম যে জীৱনৰ কেতিয়াবা কোনো মুহূৰ্তত হঠাৎ লগ পোৱা কিছুমান ব্যক্তি বা কোনো ঘটনাই জীৱনৰ কিছুমান সত্য কিছুমান বাস্তৱতা আমাক দেখুৱাই থৈ যায়। আমাৰ দৃষ্টিভংগীলৈ বা আমাৰ জনৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আনে। মোৰ জীৱনত তেনে বহুত ঘটনা ঘটিছে। তাৰে এটা ঘটনা এইকাৰণে আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কাৰণ যিবোৰ কথা আমি এতিয়া পাতি আছোঁ বা মই কৈ আছোঁ আপোনালোকক, সেই কথাবোৰৰ লগত এই ঘটনাটোৰ এটা সম্পৰ্ক আছে। সেয়া 99 চনৰ কোনোবা এটা ৰাতিৰ কথা। শেষৰ ফালত নতুন শতিকা আৰম্ভ হ'বলৈ তেতিয়া আৰু বেছি দিন নাই। মই গৈ আছিলোঁ আমেৰিকালৈ আৰু আমাৰ বিমানখনত মই য'ত বহিছিলোঁ তাৰ আৰু সিফালৰ আসনবোৰৰ মাজত যিটো আইল আছিল, মই বহা আসনখনৰ কাষত থকা আইলটোৰ সিটো পাৰে যিটো ছিট আছিল, যিখন আসন আছিল, তাত এগৰাকী নান বহিছিল আৰু মানুহগৰাকী আমাতকৈ অলপ ডাঙৰ আৰু তেওঁ অতি ধুনীয়া আছিল। তেওঁৰ চকুৱে মুখে এটা ঐশ্বৰিক এটা পোহৰ বিয়পি পৰা যেন লাগিছিল দেখিলে। আমাৰ তাৰ যিখিনি এটেণ্ডেণ্ট আছিল, ফ্লাইট এটেণ্ডেণ্ট, তেওঁলোক আহি তেওঁৰ ওচৰত আঁঠুকাৰি বহি তেওঁৰ লগত কথা পাতিছিল, তাক নমস্কাৰ জনাইছিল। মই দেখি আছিলোঁ। তাৰপিছত যেতিয়া ফ্লাইটখন উৰিবলৈ আৰম্ভ কৰিলে, মানুহগৰাকীয়ে তেওঁ বাইবেলখন উলিয়াই ল'লে। তেওঁ বাইবেলখন পঢ়িবলৈ, তেতিয়া লাইটবোৰ অফ হৈ গৈছিল, গতিকে ৰিডিং লাইটটো জ্বলাবলৈ তেওঁ লাইটটো বিচাৰি আছিল, ক'ত কেনেকৈ জ্বলায়। তেওঁ বিচাৰি পোৱা নাছিল। মই ওচৰতে আছিলোঁ, মই দেখিলোঁ আৰু মই লাইটটো জ্বলাই দিলোঁ। তেওঁ বৰ ভাল পালে আৰু সেই মুহূৰ্ততে আমাৰ যি কাৰণতে নহওক আমাৰ মাজত যেন এটা বণ্ডিং এটা আৰম্ভ হৈ গ'ল। আমি যেন বহুত দিনৰ পৰা চিনি পাওঁ, ঠিক সেই ধৰণৰ এটা বন্ধুত্ব এটা আৰম্ভ হ'ল। মানুহগৰাকী মোৰ লগত মুকলি মনেৰে কথা পাতিবলৈ ল'লে। তেওঁ নিজৰ জীৱনৰ কথা ক'লে, মোৰ জীৱনৰ কথা সুধিলে। লাহে লাহে আমি আৰু বেছি ওচৰ চাপি গ'লোঁ। তেতিয়া তেওঁ নিজৰ জীৱনৰ কথাবোৰ কৈ যাওঁতে তেওঁ কিয় নান হ'ল সেই কথা তেওঁ মোক ক'লে। তেওঁ ক'লে যে তেওঁৰ পিতৃ মাতৃৰ মাজত বিচ্ছেদ হৈছিল আৰু সেই বিচ্ছেদ হোৱাৰ পিছত তেওঁলোকে আকৌ নিজে বেলেগৰ লগত তেওঁলোকে সংসাৰ আৰম্ভ কৰিছিল। তাৰ মাজত তেওঁ অকলশৰীয়া হৈ পৰিছিল। তেওঁ সৰু আছিল বহুত আৰু তেওঁৰ নাম আছিল পেট্ৰিচিয়া। আৰু পেট্ৰিচিয়া সেই শৈশৱতে এটা আচৰিত ধৰণৰ আগতে নেদেখা নজনা পৰিৱেশ এটাৰ মাজত তেওঁ সোমাই পৰিছিল। বিচ্ছেদিত পিতৃ মাতৃৰ মাজত অকলশৰীয়া হৈ পৰা এজনী সৰু ছোৱালী। তেওঁ কৈছিল যে মই ইমান দুখ পাইছিলোঁ বা মোৰ মানসিকভাৱে মই বিপৰ্যস্ত হৈ পৰিছিলোঁ, বুজিও পোৱা নাছিলোঁ যে কি হ'ব ধৰিছে আৰু মই কি কৰা উচিত। সেইখিনি সময়ত লাহে লাহে ডাঙৰ হৈ অহাৰ পিছত মই সংসাৰৰ মাজত সোমাবৰ যিটো ইচ্ছা থাকে, সংসাৰ কৰাৰ যিটো ইচ্ছা থাকে, সেই ইচ্ছাটো মোৰ লাহে লাহে মৃত্যু ঘটিল আৰু মই নান হৈ যাবলৈ মই সিদ্ধান্ত ল'লোঁ। মই ভেইল ল'লোঁ আৰু মই এইটো জীৱনলৈ গুচি আহিলোঁ। যদি মোৰ পিতৃ মাতৃৰ বিচ্ছেদ নহ'লহেঁতেন তেতিয়া হয়তো মই এইটো জীৱনলৈ নাহিলোহেঁতেন। সেই সময়খিনি আছিল তেনেকুৱা। আমাৰ যেতিয়া জন্ম হৈছিল 60 আৰু 70 দশকত, আপোনালোক কৈছোঁ সেইটো এটা বহুত ধৰণৰ পৰিৱৰ্তন আৰু নতুন কথাৰ সংযোজেৰে বিচিত্ৰ হৈ পৰা দশক, 70 দশক, 60 দশক আৰু 70 দশক। সেই সময়ত
নাৰীবাদী চিন্তাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছিল আৰু নাৰীসকলে নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, সমাজত নিজৰ স্থান, এই সকলোবোৰ নতুন দৃষ্টিৰে তেওঁলোকে চাবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছিল বা ভাবিবলৈ আৰম্ভ কৰিছিল, এই শৰীৰটো মোৰ, এই শৰীৰটোৰ ওপৰত মোৰ অধিকাৰ, মোৰ জীৱনটো মই কেনেকৈ আগবঢ়াই নিম, মোৰ নিজৰ কাৰণে মই পৃথিৱীৰ পৰা কি বিচাৰিম, মই কেনেকৈ আগবাঢ়িম, সেই সকলোখিনি সিদ্ধান্ত লোৱাৰ অধিকাৰ মোৰ। সেই সময়তে আৱিষ্কাৰ হ'ল জন্ম নিয়ন্ত্ৰণৰ পিল। এই কণ্ট্ৰাচেপশ্যনৰ পিল আৱিষ্কাৰ হোৱাৰ লগে লগে নাৰীয়ে প্ৰথমবাৰৰ কাৰণে নিজৰ গৰ্ভৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বিচাৰি পালে। নাৰীয়ে ঠিক কৰিব পৰা হ'ল তেওঁ কেইটা সন্তান জন্ম দিব। কিন্তু সেই শক্তিটো পালে বা সেইখিনি ব্যৱস্থা তেওঁলোকৰ হাতত পৰিল। সমাজখন তেতিয়াও পুৰণি দিনৰ মতেই চলি আছিল। গতিকে নাৰীৰ তেতিয়ালৈকে নিজৰ যিটো পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ যিটো ঠাই ঘৰখনৰ ভিতৰতেই সীমাবদ্ধ হৈ থকা তেওঁৰ যিটো জীৱনচৰ্যা, তাৰ পৰা ভাঙি বাহিৰলৈ ওলাই যোৱাৰ সেই প্ৰক্ৰিয়া বা নিজক বুজাৰ, নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, নিজৰ জীৱন সম্পৰ্কে নিজৰ দৃষ্টিৰে ভবাৰ অধিকাৰ, সেই সকলোখিনি বুজাৰ লগে লগে এটা সংঘাত আৰম্ভ হৈছিল। সংঘাততকৈ পৰিৱৰ্তনৰ সেইবোৰ ক্ৰান্তিকালততো এই ধৰণৰ হ'ব, এটা পৰিৱৰ্তন আহিবলৈ লৈছে, তাৰ এটা প্ৰতিৰোধ থাকিব, কিন্তু পৰিৱৰ্তন হৈ থাকিব। এই প্ৰতিৰোধ আৰু তাক প্ৰতিকাৰ কৰাৰ বা তাক সমাধান কৰাৰ বা পৰিৱৰ্তন কৰাৰ প্ৰয়াস দুটাৰ মাজত এটা সংঘাত থাকেই। কিন্তু কণ্ট্ৰাচেপশ্যনৰ সুবিধা পোৱাৰ লগে লগে নাৰী সমাজৰ এই নিজৰ জীৱন, মোৰ শৰীৰ, মোৰ জীৱন, এই চিন্তাধাৰা যিটো আজিৰ দিনটোত ব্যাপকভাৱে আমাৰ নাৰীসকলে আজিৰ দিনটোত তেওঁলোকে গ্ৰহণ কৰিছে বা হাতত তুলি লৈছে এই কনচেপ্টটো, আৰু নিজৰ জীৱনক নিজৰ ধৰণে জীয়াই ৰাখিবৰ কাৰণে বা গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে আজিৰ যিটো প্ৰজন্মই যি ধৰণে চেষ্টা কৰিছে বা সেই প্ৰজন্মলৈ এই প্ৰজন্মটোলৈ অহাৰ আগতে আৰম্ভ হৈছিল এনেকৈ। নাৰীসকল বাহিৰলৈ ওলাইছিল শিক্ষা গ্ৰহণ কৰাৰ লগে লগে। এনে নহয় যে এটা নিৰ্দিষ্ট সময়তে শিক্ষা আৰম্ভ হৈছে, নিৰ্দিষ্ট সময়তেই গোটেই নাৰী সমাজ ওলাইছে, এই ধৰণৰ নহয়। পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত এটা অংশই পৰিৱৰ্তন প্ৰক্ৰিয়াটোক আগবঢ়াই নি থাকে। সেই সময়ত কিছুমান নাৰী ঘৰৰ বাহিৰলৈ ওলাইছিল, তেওঁলোকে চাকৰি বাকৰি কৰিছিল, নিজৰ জীৱন নিজৰ ধৰণে তেওঁলোকে গঢ়িবৰ চেষ্টা কৰিছিল। আৰু সেই সময়ত সেই 65 চনৰ পৰা 80 চনৰ ভিতৰত যিসকল ল'ৰা ছোৱালীৰ জন্ম হৈছিল, সেই প্ৰজন্মটো, এইটো জেনেৰেশ্যন এক্স, তেওঁলোকে এটা নতুন এটা ঘৰ, নতুন এটা পৰিয়াল, নতুন এটা পৰিৱেশ তেওঁলোকে দেখিবলৈ পাইছিল। সেয়া হ'ল স্কুলৰ পৰা ঘূৰি আহি, ক'ৰবাৰ পৰা উভতি আহি তেওঁলোকৰ নিজৰ হাতত থকা চাবিৰে ঘৰৰ দুৱাৰ খুলি সোমোৱা। তেওঁলোকক লেটস্কি জেনেৰেশ্যন হিচাপে তেওঁলোকক জনা যায়। তেওঁলোকে নিজে দুৱাৰ খুলি, আমি সদায় স্কুলৰ পৰা আহি আমি মা দেউতাহঁতক সদায় লগ পাইছিলোঁ, দেউতাক লগ নাপাইছিলোঁ, মাক আমি সদায় লগ পাইছিলোঁ। ঘৰত মা থাকেই, গতিকে আমি সেইটো ভাবিব নোৱাৰোঁ যে ঘৰলৈ উভতি আহি মাক দেউতাকক লগ নোপোৱা বা শূন্য ঘৰ এখনত নিজে চাবি খুলি সোমোৱা সেই পৰিৱেশটোত আমাৰ প্ৰজন্মই খুব বেছি বুজি নাপাইছিল। কিন্তু এই ল'ৰা ছোৱালীখিনি, এই প্ৰজন্মটো, আমাৰ পিছৰ প্ৰজন্মটোৱে সেই ধৰণৰ পৰিৱেশবোৰ পাবলৈ আৰম্ভ কৰিলে। আমাৰ দেশলৈ সি লাহে লাহে আহিছিল, সেই ঢৌটো কিন্তু আহিছিল। এই ল'ৰা ছোৱালীখিনি, এই প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে
আগৰ প্ৰজন্মৰ পৰা পুৰণি দিনৰ যিবোৰ ধ্যান ধাৰণা আছে সেইখিনি তেওঁলোকৰ হাতত পৰিছিল আৰু এই নতুন ধ্যান ধাৰণাই তেওঁলোকৰ জীৱনটো আৰু অলপ বেলেগ তেওঁলোকক কৰি আনিছিল। আমাৰ প্ৰজন্মৰ নাৰীসকলৰ মাজত আমাৰ প্ৰজন্মৰ আগৰ নাৰীসকলতকৈ আত্মসচেতনতা অধিক বৃদ্ধি পাইছিল। আমি নিজৰ অধিকাৰ অলপ হ'লেও আমি ভাবিবলৈ শিকিছিলোঁ, জানিব শিকিছিলোঁ। আৰু আমি মাহঁতৰ এতিয়াও যেতিয়া চাওঁ তেতিয়া তেওঁলোকৰ ভিতৰত আমি কোনো বিদ্ৰোহ বা সেই ধৰণৰ তেওঁলোকৰ প্ৰতিবাদী বা কোনো অসন্তোষ যদি সাধাৰণীকৰণ কৰা যায় তেতিয়াহ'লে আমি সেই ধৰণৰ খুব কমেই দেখিছিলোঁ। এইটো নহয় যে ঘৰে ঘৰে পৰিৱেশ বেলেগ বেলেগ থাকে, কিন্তু যদি সাধাৰণকৈ চোৱা যায় বেছিখিনি পৰিয়ালতেই কি পৰিৱেশ আছিল। গধূলি হোৱাৰ লগে লগে ঘৰে ঘৰে চাকি বন্তি জ্বলাব, তাৰপিছত প্ৰাৰ্থনা কৰিব, ল'ৰা ছোৱালীবোৰে ঘৰলৈ উভতি আহিব, সন্ধিয়া হোৱাৰ আগে আগে প্ৰাৰ্থনা কৰিব, মাকে কিবা খাবলৈ দিব, তেওঁলোক পঢ়িবলৈ বহিব আৰু সেই গোটেই অঞ্চলটোত প্ৰতিটো ঘৰৰ পৰাই পাঠ মুখস্থ কৰাৰ বা নেওতা মুখস্থ কৰাৰ শব্দ ভাহি আহিব। প্ৰাৰ্থনাৰ শেষত এই শব্দবোৰ ভাহি আহিব। একেধৰণৰ ৰাতিপুৱা সময়ত ৰেডিঅ'টো সকলোতে বাজিব, তাৰপিছত প্ৰায় একেধৰণৰ পৰিৱেশ আছিল। আৰু উন্নত দেশসমূহত য'ত এই ধৰণৰ ধ্যান ধাৰণা বেছিকৈ শিপাইছিল তাত আমাতকৈ আৰু আগত আছিল তেওঁলোক। গতিকে আমাৰ যিটো প্ৰজন্ম বা আমাৰ ঠিক পিছৰ প্ৰজন্ম, এই দুইটা প্ৰজন্মৰ মাজত ক'ৰবাত অকণমান কিছু কথা একেই, কিন্তু আমাৰ পিছৰ প্ৰজন্ম তাতকৈ আৰু অকণমান তেওঁলোক আৰু শক্তিশালী, তেওঁলোকৰ খোপনিটো আৰু বেছি দৃঢ় হৈছে তাতকৈ। আমাৰ প্ৰজন্মৰ নাৰীসকল হ'ল নীৰাৰ দৰে বেছিখিনি। তেওঁলোকে নিজৰ অধিকাৰ জানে, তেওঁলোকে নিজৰ প্ৰাপ্য জানে, কিন্তু ব্যৱস্থাটো ইমান শক্তিশালী আৰু মুক্ত হৈ ওলাই গৈ নিজে কোনোবা এডোখৰ মাটিত নিজে শিপা নমাই গছ হৈ গজি উঠা বা বিকশিত হোৱাৰ কাৰণে যিমান মনোশক্তি আৰু যিখিনি সামাজিক সমৰ্থনৰ প্ৰয়োজন হয় সেইখিনি নাছিল। সেইকাৰণে নীৰা প্ৰজন্মৰ নাৰীসকলৰ ভিতৰত কিছুমান নাৰীয়ে তাৰ ভিতৰতেই তেওঁলোকে নিজক বিকাশ কৰিছিল, যেনে নীৰা। কিছুমান তাতে হেৰাই গৈছিল, তেওঁলোকৰ সকলো যোগ্যতা, সপোন, তেওঁলোকৰ সকলো শিল্পী সুলভতা, তেওঁলোকৰ যি ক্ৰিয়েটিভিটি যি আছিল সেইখিনি তেওঁলোকে এনেই ব্যয় হৈ গৈছিল তেওঁলোকৰ জীৱনত। আৰু তেওঁলোকে যিহেতু জানিছিল যে আমাৰ অধিকাৰ এইখিনি, কিন্তু তেওঁলোকে ওলাই যাব নাই পৰা। তেওঁলোকে আচৰিত ধৰণৰ বহুত এটা সংঘাত বা এক ধৰণৰ কিছুমান কষ্টকৰ সময়ৰ মাজেৰেও কিছুমান নাৰী পাৰ হৈছিল। তেওঁলোকৰ মনত প্ৰশ্ন আছিল বহুত, কিন্তু মুক্তিৰ বাবে যিখিনি সাহস, শক্তি বা পৰিস্থিতি বা পৰিৱেশৰ প্ৰয়োজন, মুক্তিৰ তেতিয়ালৈকে বা আজিলৈকেও বহুতৰ মাজত সেইখিনি গঢ় লৈ উঠা নাই। আৰু একেটা সময়তে যিহেতু আমাৰ এটা ধাৰণা আমি সেই সময়ৰ পৰা আমি নিজৰ মাজত আমি কঢ়িয়াই আনিছোঁ, নিজে জীয়াই থাকিম আৰু আমি আনকো জীয়াই থাকিবলৈ দিম, আৰু আমাৰ যিটো পৰিয়ালৰ ধাৰণা আমি আহৰণ কৰিছোঁ, গতিকে পৰিয়ালটো আমাৰ কাৰণে সদায়ে গুৰুত্বপূৰ্ণ, আজিও গুৰুত্বপূৰ্ণ। গতিকে পৰিয়ালৰ এই ধাৰণাটোৱেই বহু নাৰীক ঘৰৰ ভিতৰত বা এটা আপোচৰ বাটেৰে জীৱনটো পাৰ কৰাবলৈ তেওঁলোকক হয়তো শক্তি দিছিল বা তেওঁলোকক বাধ্য কৰিছিল, বা তেওঁলোকে জানি বুজি তেওঁলোকে সেয়া জীৱনৰ এটা অংশ বুলিয়ে তেওঁলোকে গ্ৰহণ কৰি তেওঁলোকে জীৱনটো তেনেকৈ ব্যয় কৰিছিল। এই যিটো জেনেৰেশ্যন, আমাৰ ঠিক পিছৰ জেনেৰেশ্যনটো, সেই জেনেৰেশ্যনটোৱে প্ৰথম
তেওঁলোকে যি টেকন'লজি তেওঁলোকৰ হাতত আহি পৰিছিল তেওঁলোকে প্ৰথম জেনেৰেশ্যন তেওঁলোকে কম্পিউটাৰ চুবলৈ পাইছিল তেওঁলোকে মই অসমৰ কথাই বেছিকৈ কম যি দেখিছিলোঁ কম্পিউটাৰ হাতত পৰিছিলহি তেওঁলোকে এটা নতুন এটা শিক্ষা নতুন এটা ব্যৱস্থা বিষয় এটা তেওঁলোকে হাতত লৈছিল আৰু তেওঁলোকে খুব সোনকালে তেওঁলোকে শিকিও পেলাইছে তেওঁলোকে আমাৰ প্ৰজন্মখিনিও পাইছিল সেইখিনি কিন্তু বেছিখিনিয়ে সেইটো গ্ৰহণ নকৰিলে যিখিনি বাধ্যত পৰি যিখিনি শিকিব লগা হৈছে সেইখিনি বাদ দি খুব বেছি টেকন'লজিকেল এই ধৰণৰ কথাবিলাকত তেওঁলোকে সোমাব বিচৰা নাই কিন্তু আমাৰ পিছৰ প্ৰজন্মটোৱে তাত তেওঁলোকে সোমাই পৰিছে কিন্তু তেওঁলোকৰ যিটো আৰম্ভণি আছিল আৰম্ভণিত তেওঁলোকে যিহেতু পোৱা নাছিল সেইখিনি গতিকে তেওঁলোকৰ ভিতৰত আমাৰ দিনৰো বা আমাৰ আগৰ পৰা কঢ়িয়াই অনা বিষয়বস্তুসমূহ বা ধাৰণা তেওঁলোকৰ ভিতৰত অলপ গভীৰলৈ শিপাই গৈছিল কাৰণ পৃথিৱীখন তেতিয়াও আমাৰ সন্মুখত আজি যেনেকৈ জ্ঞানৰ ভাণ্ডাৰ মুকলি হৈ আছে যেনেকৈ আমি এটা ক্লিকত আমি বহুত কথা আমি জানিব পাৰোঁ তেতিয়া আমাৰ সেই সময়ত সেইখিনি নাছিল আমাৰ সময়ততো নাছিলেই এই ল'ৰা ছোৱালীখিনিয়ে আমাৰ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি যেতিয়া সেইখিনি বিচাৰি পালে তেওঁলোকে সোমাব পাৰিলে তেতিয়া ছ'চিয়েল মিডিয়া আৰম্ভ হ'ল লাহে লাহে তেওঁলোকে ইণ্টাৰনেটত তেওঁলোকে সোমালে জ্ঞানৰ পৃথিৱীখনত সকলো দুৱাৰ খোল খালে তেওঁলোকে নতুন নতুন কথা শিকিবলৈ পালে আমাৰ প্ৰজন্মৰ বহুতেই মোৰ দৰে আমি তেওঁলোকৰ লগত একেলগে আমি সেই ধাৰাটোত আমি সোমাই পৰিলোঁ অসমত যেতিয়া প্ৰথম কম্পিউটাৰ আহিছে তেতিয়া আমাৰ প্ৰজন্মত মই নাজানো মই বোধকৰো প্ৰথম আছিলোঁ যি আমাৰ দৰে আৰু হয়তো কিছু আছিল যি কম্পিউটাৰ নিজৰ হাতত আমাৰ তেতিয়া ডেস্কটপ কম্পিউটাৰ আছিল আৰু মডেম আছিল আৰু আমি তেতিয়া কম্পিউটাৰলৈ যেতিয়া আমি ইণ্টাৰনেটত আমি সোমাইছিলোঁ এতিয়াও সেই এক্সাইটমেণ্ট বা নতুন আৰু কিমান শিকিবলৈ পাম কাৰণ আমাৰ সেইখিনি সময়ত শিক্ষা আমাৰ কিমান সীমাবদ্ধ আছিল যিবোৰ শিকিবলৈ মই বিচাৰিছিলোঁ সেই বিষয়বস্তুবোৰ আমাৰ ইয়াতে নাছিলেই যে আমি সেইবোৰ পঢ়িব পাৰিম আমাৰ আগতো এখন পৃথিৱী মুকলি হৈ পৰিল লাহে লাহে আমি কম্পিউটাৰত লিখিবলৈ ল'লোঁ ইংৰাজীৰ পৰা তাৰপিছত অসমীয়া লিখিবলৈ ল'লোঁ আমাৰ পিছৰ প্ৰজন্মটো তেওঁলোক আৰু আগবাঢ়ি গ'ল তাৰপিছত আহিল আমাৰ নতুন শতিকাৰ নতুন প্ৰজন্ম যি আজিৰ দিনটোত সকলোৱে তাক মিলেনিয়েল জেনেৰেশ্যন বুলি তেওঁলোকক কয় তেওঁলোকে আৰু বেছি তেওঁলোকে টেকন'লজি খুব ওচৰৰ পৰা লৈ তেওঁলোকে ডাঙৰ হৈ আহিল তেওঁলোক খুব সোনকালে শিকিবলৈ ল'লে তেওঁলোকৰ পৃথিৱীখন আৰু বিশাল হ'ল আৰু জনাৰ ক্ষেত্ৰখনত আৰু বেছি আৰু বিশালতা আহিলে ব্যাপকতা আহিলে পৃথিৱীৰ বেলেগ বেলেগ ধ্যান ধাৰণা পোনে পোনে জানিবলৈ মানুহৰ লগত সংযোজিত হ'বলৈ তেওঁলোকে শিকিলে আৰু এই জেনেৰেশ্যনটো তেওঁ টেক ছেভি জেনেৰেশ্যন তেওঁলোকে টেকন'লজি তেওঁলোকৰ হাতৰ মুঠিত আহিল আৰু তেওঁলোকে কিছুমান ইমান দিনৰ পৰা চলি অহা কিছুমান বিষয় যিবোৰ হয়তো আমাৰ জেনেৰেশ্যনতে বা আমাৰ পিছৰ জেনেৰেশ্যনটোৱে খুব গভীৰভাৱে লোৱা নাছিল এই জেনেৰেশ্যনটো বেছিভাগেই সেই কথাবোৰ গভীৰভাৱে ল'বলৈ ল'লে তাৰে এটা প্ৰধান হ'ল এনভাইৰনমেণ্ট আজিৰ দিনটোত যিবোৰ আমি পৰিৱেশ সম্পৰ্কীয় যিমানবোৰ বিষয় আছে যিবোৰ সচেতনতা আৰম্ভ হৈছে সেইবোৰ এই জেনেৰেশ্যনটোৰ ল'ৰা ছোৱালীবিলাকে লাহে লাহে তুলি ল'লে এনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত মই দেখিছোঁ সেই সচেতনতা তেওঁলোকে আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ দৰে তেওঁলোকে য'তে ত'তে বস্তু এটা পেলাই নিদিয়ে কিছুমান কাম তেওঁলোকে নকৰে আৰু
পৰিস্থিতিৰ যিটো নতুন যিবিলাক বিষয় আহিছিল লিভ আৰু লেট লিভৰ লগত, সেই ধাৰণাবোৰকো তেওঁলোকে আৰু উদাৰভাৱে তেওঁলোকে গ্ৰহণ কৰিলে। গতিকে আমি যেতিয়া নিজক জানিম, কাৰণ ইয়াৰ পিছত মই যে এইখিনি কথা কৈ আছোঁ, ইয়াৰ কিছুমান কাৰণ আছে যে আমি যদি অকণমান নিজক বুজি লওঁ, তেতিয়া আমি জানিম যে আমাৰ ভিতৰত কোনবোৰ বিষয় পোত খাই আছে, কোনবোৰ বিষয় নতুনকৈ আহিছে, আৰু কোনবোৰ বিষয় আমি এৰি দিব লাগিব, আৰু নতুনকৈ আমি কি ল'ব লাগিব। কাৰণ আমাৰ মূল কথাটোৱে হ'ল আমি ভালকৈ জীয়াই থাকিব লাগিব। আৰু ভালকৈ জীয়াই থকাৰ ধাৰণাটো এতিয়াৰ নহয়, বহুত আগৰ পৰা নকৈ আমি লিভ এণ্ড লেট লিভৰ ধাৰণাত যেতিয়া তাৰ প্ৰভাৱ বেছিকৈ আৰম্ভ হ'ল, সেইখিনি সময়ৰ পৰাই কৈছোঁ যে নিজে জীয়াই থকাটো বহুত গুৰুত্বপূৰ্ণ বুলি আমি আজিৰ দিনটোত আমি সকলোৱে জানো। কিন্তু আমি বহুতেই হয়তো আমি ধৰিব নোৱাৰোঁ যে আমি জীয়াই কেনেকৈ থাকিম, আমি জীয়াই থকা মানেনো কি। আমি বেলেগলৈ চাওঁ, বেলেগে কি কৰিছে আমি কেতিয়াবা আমি অনুসৰণ কৰোঁ, কেতিয়াবা আমি ধৰি লওঁ যে এইটোৱেই জীৱন। আৰু আমাক যি দেখুওৱা যায় সেই দেখাখিনিকে আমি সত্য বুলি আমি ধৰি লওঁ, আৰু সেইমতে আমি নিজৰ এটা ধাৰণা, নিজৰ এটা ভেলিউ ছিষ্টেম এটা আমি নিজৰ বনাই লওঁ। কিন্তু আমি নাজানো আচলতে সেই যে আমি যিবোৰ মূল্যবোধ আমি তুলি লৈছোঁ, আমাৰ যিবোৰ ধ্যান ধাৰণা আমি তুলি লৈছোঁ আনক চাই বা চৌপাশে চাই, সেইবোৰ আচলতে সেইবোৰ গোট খোৱালে সেইগৰাকী মই হয়নে নহয়, মই যিজন মানুহ ভিতৰত মই আছোঁ, সেই মানুহজন, সেই সত্তাটো মই হয়নে নহয় সেই কথাবোৰেৰে। লিভ এণ্ড লেট লিভত কেইটামান সাধাৰণ বিষয় কিছুমান আছিল, যেনে উদাৰতাত বিশ্বাসী। আজিৰ দিনটোত আমাৰ যিবোৰ ল'ৰা ছোৱালী চাই আছে, আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোকে জানে যে আগত যেনেকৈ পুৰুষ আৰু নাৰী বুলি মানুহক দুভাগত ভগোৱা হৈছিল, এতিয়া পুৰুষ নাৰীৰ পৰিস্থিতিৰ সেই পূৰ্ব ধাৰণাৰ পৰা আমি অলপ আঁতৰি আহি আমি এতিয়া অন্য পৰিচয় LGBTQ এই ধৰণৰ ধাৰণাবোৰকো আমি আছে বুলি জানো। আৰু যৌনতাৰ দৃষ্টিভংগী বা যৌনতা কেনেকৈ ল'ব তাৰ যিবোৰ ধাৰণা, সেইবোৰ আগৰ দৰে দুটাতে আমি সীমাবদ্ধ নাথাকি যে বহুত আৰু আছে, আৰু তেওঁলোকৰ সেয়া নিজৰ সত্য, তেওঁলোকৰ সেয়া নিজৰ জীৱন, আৰু সেই নিজৰ জীৱনত তেওঁলোকে নিজৰ দৰে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰ আছে। এই যে সকলো মানুহৰ এটা নিজৰ জীৱন আছে, সকলো মানুহৰ নিজৰ এটা নিজস্ব ধৰণে নিজৰ শৰীৰটোক, নিজৰ সত্তাটোক চিনি পোৱাৰ এটা নিজৰ এটা ধৰণ আছে, নিজৰ এটা সত্য আছে। সেই সত্যৰ সৈতে জীয়াই থকাৰ সকলোৰে অধিকাৰ আছে। আৰু আমাৰ যিখন মানুহৰ সমাজ, সেই মানুহৰ সমাজখন সেই ধৰণে উদাৰ হোৱা উচিত যে মই যদি ভাবিছোঁ যে মোৰ কাৰণে এইটো শুদ্ধ, আৰু মোৰ চাৰিওফালে দেখি আছোঁ যে তেওঁলোকে মই যেনেকৈ ভাবোঁ তেনেকৈ কৰা নাই, মই সলাব চেষ্টা কৰিম, মই তেওঁলোকক বেয়া পাম, তেওঁলোকৰ ওপৰত মোক খং উঠিব, আৰু মই সেইটো ভাঙি পেলাব চেষ্টা কৰিম। কিন্তু আজিৰ ধ্যান ধাৰণাই সেই উদাৰতা, নতুন এটা উদাৰতা বা যিটো আমাৰ লিভ এণ্ড লেট লিভৰ পৰা আহিছে, যে আমি সেইটো নহয়, মই জীয়াই থাকিম মানে মই এজন উদাৰ মানুহ, মোৰ ইণ্টিগ্ৰিটি আছে, মোৰ মানুহৰ প্ৰতি মোৰ ভালপোৱা আছে, মোৰ মানুহৰ প্ৰতি মোৰ দায়িত্ববোধ আছে, মই ভাল মানুহৰ সংজ্ঞা বুলি ক'লে মই এইটোকে বুজোঁ। আৰু মোৰ যেনেকৈ মই নিজকে যেনেকৈ জীয়াই থাকিব মই বিচাৰোঁ, মই তেনেকৈ মই জীয়াই থাকিম। আৰু অন্য মানুহবোৰেও তেওঁলোকে যিটো জীৱনক সত্য বুলি ভাবে, সঠিক বুলি ভাবে, যিবোৰ প্ৰমূল্যক তেওঁলোকে সঠিক বুলি ভাবে, তেওঁলোকে সেই প্ৰমূল্যক তেওঁলোকে লগত লৈ তেওঁলোক আগবাঢ়িব। কাৰণ প্ৰত্যেকখন সমাজৰে ধ্যান ধাৰণাবোৰ বেলেগ বেলেগ হ'ব পাৰে,
প্ৰত্যেকখন সমাজত বা মানুহৰ পৃথিৱীখনত বিভিন্ন বৰ্ণৰ বিভিন্ন ভাষাৰ মানুহ আছে, বিভিন্ন সমাজ আছে, বিভিন্ন সংস্কৃতি আছে আৰু এজন মানুহৰ যিটো দৃষ্টিভংগী বা তেওঁৰ মূল্যবোধক গঢ়োতে এই কথাবোৰেই প্ৰভাৱ পেলায়। আমি ক'ত ডাঙৰ হৈছোঁ, আমি কোনবোৰ কথা শুনিছোঁ, কি ধৰণৰ আমি সমাজ ব্যৱস্থা দেখিছোঁ, কি ধৰণৰ আমাক জীৱন দৰ্শন আমি সদায় শিকি আছোঁ, সেইখিনি আমাৰ জীৱন দৃষ্টি গঢ়ে, আমাৰ মূল্যবোধৰ ভেটিটো গঢ়ে। গতিকে মই যেতিয়া মোৰ নিজৰ সমাজখনত মই কেনেকৈ জীয়াই থাকিম, সেইটো যদি অন্য এখন সমাজৰ ফালৰ পৰা যদি চাই দেখা যায় যে তেওঁলোকৰ সমাজৰ লগত নিমিলে আৰু তেওঁলোকৰ মতে সেইটো ভুল, কিন্তু সেই সমাজখনৰ কোনো অধিকাৰ নাই বা সেই মানুহখিনিৰ কোনো অধিকাৰ নাই যে অন্য এখন সমাজৰ অন্য কোনোবা মানুহৰ জীৱন প্ৰণালীক, জীৱন চৰ্যাক আমি বাধা দিম। আমি নিজৰ জীৱন জীয়াই থাকিম আৰু আনকো জীয়াই থাকিবলৈ দিম। তেতিয়ালৈকে আমাৰ অধিকাৰ, আমাৰ স্বাধীনতা সেইখিনিলৈকে আছে যেতিয়ালৈকে আমি কাৰো ক্ষতি নকৰোঁ, যেতিয়ালৈকে আনৰ ক্ষতি নহয়, তেতিয়ালৈকে আমি নিজৰ জীৱনৰ ক্ষেত্ৰত স্বাধীন। গতিকে আনৰ ক্ষতি নোহোৱাটো সেইটো আমাৰ দায়িত্ব, আমাৰ সেয়া কৰ্তব্য। আমি যদি সামূহিক জীৱন এটা কটাওঁ, যেনেকৈ আমাৰ নিজৰ অধিকাৰ আছে তেনেকৈ আমাৰ কিছুমান ৰেছপনচিবিলিটিও আছে। গতিকে ৰেছপনচিবিলিটিৰ পৰা আমি ওলাই অকল অধিকাৰ বিচাৰিলেতো আমি নহ'ব। গতিকে আমাৰ অধিকাৰ আৰু ৰেছপনচিবিলিটি দুয়োটাৰ মাজত আমাৰ ৰাইট, আমাৰ প্ৰাপ্য আৰু আমাৰ সামূহিক জীৱনত আমি কৰিবলগীয়া আমাৰ কামখিনি মিলাই আমি জীয়াই থাকিম। গতিকে সেইখিনিলৈকে আমি স্বতন্ত্ৰ নিজৰ জীৱন আমি যাপন কৰিব পাৰোঁ, যেতিয়ালৈকে আমাৰ কৰ্ম, আমাৰ জীৱন যাপনে কাৰো ক্ষতি নকৰে। মোৰ জীৱন সম্পৰ্কে ধাৰণা কাৰোবাৰ লগত মিলা নাই, মোৰ জীৱনচৰ্যা কাৰোবাৰ লগত মিলা নাই, কাৰো একো তাত মাত মাতিবলগীয়া নাই। কিন্তু মই যদি মোৰ কৰা কামখিনি যদি কাৰোবাৰ ক্ষতি কৰে বা আন কাৰোবাৰ কামখিনি আমাৰ যদি ক্ষতি কৰে, তেতিয়া আমি প্ৰতিৰোধ কৰিব লাগিব, তেতিয়া আমি তাক ৰোধ কৰিব লাগিব। সেইখিনি যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমি নিজৰ জীৱনত আমি স্বাধীন। লিভ এণ্ড লেট লিভৰ মূল কথাটো এইটো যে নিজে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া। কিন্তু একেটা সময়ত সেই সময়ত যিখিনি সময় এই ধাৰণাবোৰে আৰু বেছি গতিশক্তি লাভ কৰিছিল, তেতিয়া আৰু এটা লগত অন্য এটা ধাৰণাৰ লগে লগে আহিছিল, যদি মূল কথাটো একেই, লিভ এণ্ড লেট ডাই। আমি যে কওঁ যেনেকৈ মৰে মৰক, আমি দেখি আছোঁ যে কোনোবা এটা ভুল কৰি আছে, দেখি আছোঁ যে নিজৰ অন্যায় কৰি আছে, মই মোৰ নিজৰ জীৱনত ঠিকে আছোঁ, কিন্তু মই আগবাঢ়ি গৈ মই ভুলটো শুধৰাই দিবৰ চেষ্টা নকৰোঁ। যি হ'ব তেওঁৰ নিজৰ কৰ্ম, তেওঁ এজন মেচিয়ৰ মানুহ, তেওঁৰ সেইখিনি তেওঁৰ জ্ঞান আছে, তেওঁ নিজৰ জীৱন নিজে সিদ্ধান্ত ল'ব। ভুল সিদ্ধান্ত লৈছে যদি তেওঁলোকে তাৰ সেই হিচাপে তেওঁলোকে তাৰ ফল পাব বা সেই ধৰণৰ জীৱন লাভ কৰিব। গতিকে মই নোসোমাওঁ তাত, তেওঁলোক যেনেকৈ আছে তেওঁলোক তাতে থাকক। কিন্তু এই কথাটো সকলো সময়তেই সকলো মানুহৰ বাবে হয়তো গ্ৰহণযোগ্য নহয়, কাৰণ এটা তাতকৈ উদাৰতম এটা ধাৰণা আছে যে লিভ এণ্ড হেল্প আদাৰ টু লিভ। আনকো যদি আমি সহায় কৰোঁ, সেইটো ধাৰণাৰেও আমি কিন্তু কাম কৰিব পাৰোঁ যে আমি নিজে জীয়াই আছোঁ, নিজৰ জীৱনটো আমি নিজৰ মতে সজাই লৈছোঁ, মোৰ ব্যক্তিসত্তাক মই নিজৰ মতে গঢ় দিছোঁ, কিন্তু একেটা সময়তে সহায়ৰ হাত এখন আমি আনলৈ আগবঢ়াই থৈছোঁ। এই ধাৰণাটোহে বেছিকৈ মানুহৰ মাজলৈ হয়তো আহিছে বা এইটো প্ৰজন্মই সেইটো প্ৰজন্মৰ মাজত দিছে, কাৰণ সমাজখনত আমি প্ৰতিটো প্ৰজন্মকে আমি ঘৰৰ পৰা ওলাই গ'লে দেখা পাম যে কোনো কাৰণ নোহোৱাকৈ, কোনো স্বাৰ্থ নোহোৱাকৈ, কোনো ৰিজাল্ট নোপোৱা, কোনো ধৰণৰ বিনিময় নোপোৱাকৈ সহায় কৰিবলৈ বহুত মানুহ ওলাই আহে, একো নিবিচাৰকৈ, কেতিয়াবা কিছুমানে কোনো প্ৰচাৰো নিবিচাৰকৈ মানুহৰ কাম কৰি থাকে। তাৰ মাজত কিছুমানে নিজক জীয়াই ৰাখে, আনৰ ফালে নাচায়। এই যে
আমাৰ সমাজখন লিভ এণ্ড লেট লিভৰ ধাৰণা এইটো এই প্ৰজন্মটো আছে। এই প্ৰজন্ম আৰু সচেতন। আজিকালি কি কয়, মোৰ জীৱন, মোৰ চইচ, মোৰ জীৱন মই কেনেকৈ যাম, মই নিজে ঠিক কৰিম, মোৰ সময়খিনি মই মোৰ কাৰণে খৰচ কৰিম। এই যে এই বিষয়ে আমি আৰু বেলেগ বেলেগ বিষয় যেতিয়া আমি আলোচনা কৰিম তেতিয়া এই কথাবোৰ আহিব। আজিৰ সময়ত, আজিৰ দিনটোত এইখিনি অকল ক'ব বিচাৰোঁ যে লিভ এণ্ড লেট লিভৰ ধাৰণাটোৱে সমাজ এখনত ভেটিটো যদি সি সঠিক এটা ধৰণে যদি গঢ় ল'বলৈ হয়, তেতিয়াহ'লে এই সামূহিক এই সহযোগিতাৰ সমাজখনে, য'ত মই নিজৰ বিকাশৰ কাৰণে মই সকলো ধৰণৰ সুযোগ আৰু স্বাধীনতা পাম, তেনেকুৱা এখন আমি সামূহিক জীৱন আমি বিচাৰোঁ। এইটো নতুন কোনো ধাৰণা নহয়, এইটো বহুত দিনৰ পৰা এই ধাৰণাটো আহি আছে আমাৰ মাজত। এইখিনিতে এটা প্ৰশ্ন আহিব যে জীয়াই থকা মানে কি? আমি কি বুজোঁ? যদি আমি নিজক সোধোঁ, মই অলপ আগতেই কৈছোঁ যে আমি বেলেগলৈ চাওঁ, বেলেগৰ পৰা শিকোঁ, আচ্ছা জীয়াই থকা মানে এইটোৱে, আমি এইটোকে আমি অনুসৰণ কৰোঁ, এইখিনিয়ে আমি তুলি লওঁ। কিন্তু আচলতে জীয়াই থকা মানে কি? যদি আমি জীয়াই থাকি আমাৰ ভিতৰৰ পৰা ভাল লাগে, আমাৰ ভিতৰত থকা আমাৰ সত্তাটোৱে পৰিপূৰ্ণ বিকাশৰ বাবে পৰিৱেশ পায়, বা সেই ধৰণে আমি ভবামতে আমি আগবাঢ়িব পাৰোঁ, আৰু চেন্স অফ ফুলফিলমেণ্ট এটা যদি আমাৰ থাকে, বা আমি কি কৰি ভাল পাওঁ, কেনে জীৱন আমাক লাগে, আমি কি জীৱন বিচাৰোঁ, সেইটো ধৰণে যদি আমি যদি জীৱন এটা আমি লাভ কৰোঁ, তেতিয়াহ'লে সেই ভাল লগাৰ ধাৰণাটোৱে চাৰিওফালে চলি থকা যিবোৰ আমি মূল্যবোধ আমি তুলি লওঁ, কাৰণ আমি দেখি থাকোঁ, সকলোৱে দেখি থাকোঁ, তাৰ লগত হয়তো মিল নাথাকিবও পাৰে। কাৰণ মোৰ নিজৰ ভিতৰত এটা ইউনিক একক এটা সত্তা আছে, তাৰ নিজৰ ভাল লগা, তাৰ নিজৰ বেয়া লগা, তেওঁৰ নিজৰ কিছুমান ক'ৰ ভেলিউজ কিছুমান আছে। মূল সেই কথাবোৰে যিবোৰ আমি আগৰ পৰা শুনি অহা, দেখি অহা কথাবোৰৰ পৰা আমাৰ গঢ় লয়, যিবোৰ আমাৰ মূল যিখিনি ভেলিউজ আমি নিজৰ কাৰণে আমি তুলি লৈছোঁ, সেই ভেলিউজখিনিক আমি বিচাৰি যদি আমি উলিয়াব নোৱাৰোঁ, তেতিয়া আনৰ জীৱনহে আমি জীয়াই থাকিম। আনৰ ভেলিউজ লৈ, আনে ঠিক কৰা ভেলিউজবোৰ আমি সঁচা বুলি ধৰি লৈ আমি সেইবোৰ জীৱন জীয়াই থাকিম, কিন্তু সেয়া কিন্তু অথেণ্টিক জীৱন হ'ব নোৱাৰে। সেইটো মোৰ যিখন জীৱন, সেইটো প্ৰকৃত জীৱন হ'ব নোৱাৰে। যাক যদি কওঁ মই জীয়াই আছোঁ, মই যদি আনৰ ধাৰণা বিশ্বাস লৈ জীয়াই আছোঁ, আৰু মোৰ ধাৰণা বিশ্বাস ভাল লগা বেয়া লগাখিনি আমি বিচাৰিয়ে পোৱা নাই, বা তাক আমি আঁতৰাই থৈছোঁ, তেতিয়াহ'লে তাক আমি সাৰ্থক জীৱন বুলি, যাক জীয়াই থকা বুলি কয়, আমি ক'ব নোৱাৰোঁ। গতিকে আমি প্ৰথম বিচাৰি উলিয়াব লাগিব যে আমাৰ ক'ৰ ভেলিউজবোৰ কি, কোনবোৰ পৰিৱেশত আমি বহুত উৎসাহিত অনুভৱ কৰোঁ, কোনবোৰ কথা আমাৰ ভিতৰৰ পৰা ভাল লাগে, সেইখিনি আমি বিচাৰি উলিয়াব লাগিব। আৰু এই ভেলিউজবিলাক যদি আমি বিচাৰি উলিয়াম, তেতিয়া আমি জানিম যে আমি কেনেকৈ নিজৰ জীৱনটোক গঢ় দিব লাগে, কেনেকৈ আমি আগবাঢ়িব লাগে। আমি কিছুমান জীৱনৰ এনে কিছুমান মুহূৰ্ত আহে যে যেতিয়া আমি এনে লাগে যে পৃথিৱীত কোনো নাই, নিজৰ বুলি কোনো নাই, কোনে মোক নাই বুজা, বা মই য'ত আছোঁ সেয়া এইখিনি মোৰ ঠাই নহয়, এইটো যি জীৱন মই জীয়াইছোঁ, মই কি কৰি আছোঁ, এই যে প্ৰশ্নবোৰ আহে। আৰু কিছুমান মুহূৰ্তত এনে হয় যে মইনো কোন? মই আগতেও কৈছোঁ যে মই কোনটো বহুত ডাঙৰ প্ৰশ্ন এটা। এই প্ৰশ্নবোৰ কেতিয়া আহে? যদি আমি খুব বিশাল সামাজিক ৰূপত আমি চাওঁ, যিবিলাক শৰণাৰ্থী বা যিসকলে দেশ সলায়, যিসকল স্থান পৰিৱৰ্তন হয়, সেই স্থান পৰিৱৰ্তনৰ পিছত সেই মানুহখিনিৰ মাজতে এই আইডেণ্টিটিৰ প্ৰশ্নবোৰ তেওঁলোকৰ মাজলৈ আহে যে মই কোন? কেতিয়াবা সি বহুত যন্ত্ৰণাকৰ ৰূপত আহে,
এই প্ৰশ্নবোৰ আহে ভাল মনেৰে কোনোবা যদি ক'ৰবাত মাইগ্ৰেট কৰে বেলেগ ঠাইলৈ যায় তেওঁলোকৰ স্থানৰ পৰিৱৰ্তন হয় তেতিয়া প্ৰশ্নবোৰ আহে কাৰণ নতুন এখন সমাজ পায় নতুন এটা পৰিৱেশ পায় আৰু নিজৰ ভিতৰত কঢ়িয়াই নিয়া সত্যসমূহ এইবিলাকৰ সৈতে তাত ক'ৰবাত এটা তাত এইটো ঠেকা খায় ক'ৰবাত এটা তাৰ কাউণ্টাৰ হয় হয়তো কিছুমান ক্ষেত্ৰত তেতিয়াই প্ৰশ্নবোৰ আহে বহুত বছৰ নহয় মই গৈছিলোঁ মোৰ ল'ৰাটোক বাৰ্কলি মিউজিক স্কুলত তাত তাক থৈ আহিবলৈ মই গৈছিলোঁ লৈ তালৈ যেতিয়া গ'লোঁ প্ৰথমবাৰৰ কাৰণে মোৰ ল'ৰাটো মোৰ পৰা দূৰলৈ গুচি গ'ল তেওঁক দুৱাৰখন মই খুলি দিলোঁ মই নিজৰ ইচ্ছাৰে তেওঁলোকক উৰি যাবলৈ দিলোঁ বা মই ইচ্ছা নকৰিলেও তেওঁলোকে হয়তো যাব বিচাৰিলেহেঁতেন বা গ'লহেঁতেন কিন্তু মই ইচ্ছাৰে তেওঁলোকে যাব তেওঁলোকৰ জীৱনটোৱে সেইটো তেওঁলোকৰ নিজৰ জীৱন মই থ'বলৈ গ'লোঁ ছোৱালীজনী তেতিয়া পঢ়ি আছে লণ্ডনত মই আচলতে ল'ৰা ছোৱালী দুটাক বাহিৰলৈ যোৱাটো বিচাৰিছিলোঁ পৃথিৱীখন চাওক দেখক বুজক আৰু মই এই ধৰণৰ কথা বিশ্বাস নকৰোঁ যে তেওঁলোকে মোৰ সন্তান কাৰণে তেওঁলোকক মই আৱৰি ধৰি থাকিম বা তেওঁলোকক মোৰ প্ৰপাৰ্টি বুলি ভাবি তেওঁলোকৰ ওপৰত মোৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি মোৰ ইচ্ছা অনিচ্ছা ভাল লগা বেয়া লগা মোৰ সহায় সহযোগৰ কাৰণে তেওঁলোকক মই ক'ৰবাত বান্ধি থ'ম এই কথাটোত মই ইমান বিশ্বাস নকৰোঁ তেওঁলোকক মই ওলাই যাবলৈ তেওঁলোকক মই কৈছিলোঁ যে ওলাই যোৱা বাহিৰখন চোৱা পৃথিৱীখন চোৱা আৰু বাকীখিনি তোমালোকৰ ওপৰত তোমালোকে যদি বিচাৰা যে আৰু উৰিবা মই খিৰিকী খুলি দিছোঁ তোমালোকে আকাশখন তোমালোকে নিজৰ কাৰণে নিজে গঢ়ি ল'ব লাগিব নিজে বিচাৰি ল'ব লাগিব আৰু যদি তোমালোকে ভাবা যে তোমালোকে উভতি আহিব মন আছে ঘৰলৈ তোমালোকে উভতি আহিবা আমি সদায় আছোঁ তোমালোকৰ কাৰণে যে গ'লোঁ থ'বলৈ ল'ৰাটোৱে সি কিছুমান পৰীক্ষা দিব লগা হৈছিল কি ছাবজেক্ট সি ল'ব তাত মই হোটেলত আছোঁ তাক ডৰ্মিটৰী এটাত তাক এডমিশ্যন দিলোঁ সি মোক ক'লে যে তুমি থাকোঁতে মই ডৰ্মিটৰীলৈ যাওঁ কাৰণ মই চাব লাগিব কি ধৰণৰ পৰিৱেশ তেনেই সৰু ৰুম এটাত এখন বিচনাৰে তাক মই যোগাৰখিনি কৰি তাক মই থৈ আহিলোঁ মই অকলে হোটেলত অকলে আছোঁ বা মই ইফালে ঘূৰি ফুৰিছোঁ কিন্তু ল'ৰাটো মোৰ ওচৰত নাই আৰু ল'ৰাটো বেছিভাগ সময় মোৰ লগতেই থাকে আমাৰ এটা সাংঘাতিক ধৰণৰ আমাৰ এটা বন্ধুত্ব আছে সিটো ওলাই গ'ল সি নিজৰ এটা নতুন জীৱন সি এখন নিজৰ সপোনৰ এখন কলেজ এখনত তেওঁলোক সি পঢ়িবলৈ গৈছে নতুন বিষয়বোৰ ল'ব তাত বহুত ফ'কাছ থাকিব লাগিব তাৰ মোৰ কথা ভাবিবলৈ তেতিয়া তাৰ সময়েই নাই মোক মাজে মাজে ফোন কৰে মই এইটো পৰীক্ষা এইটো দি আছোঁ মই সেইটো কৰি আছোঁ আজি মোৰ কিন্তু অহা নহ'ব সি নাহিল আহিব নোৱাৰিলে দুদিন পিছত মই গুচি আহিম বা মই যিদিনা মই আহিম সেইদিনা তাৰ পৰীক্ষা আছে সেই পৰীক্ষাৰ মাজত তাক মই ফোন কৰিলোঁ যে বাবা মই এইটো যামগৈ আজি আৰু এঘণ্টামান পিছত মই এইটো ওলাই যাম তুমি আহিবানে মা পৰীক্ষা চলি আছে তুমি গৈ থাকা মই আহিব নোৱাৰিম মই তাক লগ নোপোৱাকৈ মই গুচি আহিলোঁ মই ছোৱালীজনীৰ ওচৰলৈ আহিলোঁ ছোৱালীজনীৰ লগত মই দুদিনমান থাকিলোঁ থাকি মই যেতিয়া মই বষ্টনতে আছোঁ সেই সময়তে মই অলপ বজাৰলৈ গৈছিলোঁ মল এখনলৈ গৈছিলোঁ মল কয় নে কি কয় জানো তালৈ গৈছিলোঁ যাওঁতে তাত মই এখন জাৰ্নেল মই কিবা কি বস্তু কিনি আছোঁ তাত জাৰ্নেল এখন হাতত পৰিল সেই জাৰ্নেলখনত লিখা ইউ গট্টা বি ইউ মই লৈ আহিলোঁ আৰু যেতিয়া মই উভতি আহি আছোঁ তেতিয়া জাৰ্নেলখন মোৰ হাতত আছে এখন উকা জাৰ্নেল আৰু তাত লিখা আছে যে তুমি হ'ব লাগিব সেই দিনটোলৈকে মই কেতিয়াও ভবা নাই যে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰি তেওঁলোকৰ নিজৰ পৃথিৱীখনে আগবঢ়াই দি মই ক'লৈ যাম কাৰণ
তেওঁলোকক লৈয়ে মোৰ জীৱন আছিল, তেওঁলোকক লৈয়ে মই আগবাঢ়িছিলোঁ। মোৰ সকলো শক্তিৰ উৎস মোৰ ল'ৰা ছোৱালী দুটা, তেওঁলোকক দুহাতেৰে ধৰি মই আগবাঢ়ি গৈ আছোঁ। যি কৰিছোঁ মোৰ জীৱনত, তেওঁলোক দুটা মোৰ জীৱনলৈ অহাৰ পিছত মই যি শক্তি লাভ কৰিছোঁ, যিটো মোৰ প্ৰেৰণা পাইছোঁ, মোৰ জীৱনৰ যিটো মই অৰ্থ বিচাৰি পাইছোঁ, মোৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাইছোঁ, সি মোৰ বৃহত্তৰ মোৰ জীৱনৰ কামখিনিৰ সৈতে সেইখিনি মিহলি হৈ মোক বহুত শক্তি দিছিল। মোক হঠাৎ এটা এই ধৰণৰ বাস্তৱতাৰ মই মুখামুখি হ'লোঁ, সেই বাস্তৱতাই কি ধৰণৰ অনুভূতি দিব পাৰে মোৰ কোনো ধৰণৰ ধাৰণাই নাছিলে। কিমান কষ্ট হ'ব পাৰে, কষ্ট মোৰ হৈয়ে আছিল যে মই ল'ৰা ছোৱালীটাক মই দিছোঁ, মোৰ ভালো লাগি আছিল আৰু মই তেওঁলোকক কষ্ট হৈ আছিল যে তেওঁলোকে এতিয়া ওলাই গুচি যাব। কিন্তু এই যে তেওঁলোকে আমাৰ বহুতে এতিয়া সেইবোৰ কথালৈ আমি আহিম যে আমি এতিয়া যে মোৰ ল'ৰাটোৱে আহিব নোৱাৰিলে, মই তাক কেনেকৈ দোষাৰোপ কৰিব পাৰোঁ? সি পৰীক্ষা দি আছে, সি ব্যস্ত হৈ আছে, সি আহিব নোৱাৰে, সি এখন বিশাল জীৱনলৈ ওলাই গৈছে। এতিয়া যদি মই কওঁ মাক দেউতাকক ভাল নাপায় বা মাকৰ প্ৰতি এটা দায়িত্ববোধ নাই, সেইকাৰণে অহা নাই, বা আমি আজি সৰু সৰু কিছুমান ঘটনাতেই যে আমি দোষাৰোপ কৰোঁ ল'ৰা ছোৱালীবোৰ ওলাই গ'ল, তেওঁলোকে মাক দেউতাকক নেচায়, সেই সময়খিনিত অকণমান মোৰ মনলৈ সেই ভাৱনাও আহিছিল যে মোক মাত লগাবলৈ নাহিল। সেইটো সাধাৰণ ভিতৰৰ পৰা অহা সাধাৰণ মাকজনীয়ে ভবাৰ কথা। কিন্তু যেতিয়া মই আহিলোঁ, যেতিয়া মই জাৰ্নেলখন নাজানো, সেয়াই হয়তো সময়ে মোৰ হাতত তুলি দিয়া এটা ইংগিত, কামৰ বাটৰ ইংগিত যে কিয় তুমি নামৰ এজনী মানুহ নাই জানো? তুমি জানো মাত্ৰ মাক? তুমি জানো মাত্ৰ তোমাৰ যিবোৰ পৰিচয় আছে, তুমি যি চাকৰি কৰা বা তুমি যিবোৰ কাম কৰা, তুমি জানো লেখক, তুমি যি হোৱা, তুমি জানো অকল সেই ভূমিকাবোৰেই মাত্ৰ তুমি নেকি? তুমি নামৰ এটা সত্তা আছে নহয়, যি বহুত কিবা কিবি ভাল পাইছিল, যিবোৰ তেওঁৰ ভাল লগা বহুত কিবা আছিল, সেই সত্তাটো তোমাৰ কাৰণে ৰৈ আছে ক'ৰবাত। যিটো মই কোনো দিনেই নভবা কথা এটা মোৰ প্ৰথমবাৰতে মনত আছে। হয়তো যেতিয়া মই আহিলোঁ, লাহে লাহে মই কথাবোৰ আকৌ ভাবিবলৈ আৰম্ভ কৰিলোঁ। মোৰ বহুত সেই নিজকে ল'ৰা ছোৱালীক বাঁহৰ পৰা তেওঁলোকক উৰি যাবলৈ দিয়াৰ সময়ৰ যিটো যন্ত্ৰণা আমি সকলোৱে পাওঁ, সেই যন্ত্ৰণাৰ মাজতো এই চিন্তাটো, এই জাৰ্নেলখনে মোক এটা বাটৰ ইংগিত দিছে। নহয়, তথাপিও ক'ৰবাত কিছুমান কথা থাকি যায়, তোমাৰ নিজৰ কাৰণে থাকি যায়। এইটো তুমি নিজৰ ওচৰলৈ আহিব লাগিব, নিজক বিচাৰি চাব লাগিব। তুমিনো কি ভাল পাইছিলা? তুমি জানো জানা? তোমাৰ মনত আছেনে তুমি কি ভাল পাইছিলা তুমি যেতিয়া সৰু আছিলা? তুমি বাৰু কি জীৱন বিচাৰিছিলা? তুমি যেতিয়া ডাঙৰ হৈ আহিছিলা, তোমাৰ কি সপোন আছিল? তুমি যে গীটাৰ বজাইছিলা আগতে, তুমিতো গীটাৰ বজাব পাহৰি গৈছা, তুমিতো নবজোৱা আজিকালি। তুমি আৰু কি কি ভাল পাইছিলা? সেই ভাল পোৱা কথাখিনি তোমাৰ লগত আছেনে? এই যে প্ৰশ্নটো, এই পৰিচয়ক লৈ মানুহে জীৱনত বিভিন্ন সময়ত মুখামুখি হোৱা প্ৰশ্নটো, এই প্ৰশ্নটো আমি তাৰ মুখামুখি হ'ব লাগিব, তাৰ আমি সমাধান উলিয়াব লাগিব, আৰু তাৰপিছত আমি এটা সঠিক বাটলৈ নিজক আমি আগবঢ়াই নিব লাগিব। আৰু যেতিয়া আমি ক'ম যে ল'ৰা ছোৱালী ওলাই যোৱাৰ পিছত পিতৃ মাতৃৰ কাৰণে যিটো তেওঁলোক অৱহেলাৰ তেওঁলোকে স্বীকাৰ হয় বা তেওঁলোকে অগ্নিসংগতাৰ স্বীকাৰ হয়, তাৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক ব্লেম দিওঁ, তেওঁলোকক আমি বহুত দোষাৰোপ কৰোঁ। ক'ৰবাত হয়তো তেওঁলোক বহুত ক্ষেত্ৰত হয়তো হয় তেওঁলোকে, কিন্তু মই নিজে দেখা কথা যে তেওঁলোকৰ পৃথিৱীখন, তেওঁলোকৰ জীৱনটো তেতিয়াৰ পৰা আৰম্ভ হয়। আমাৰ জীৱনটো কিন্তু তেওঁলোক জন্মৰ পিছত তেওঁলোকক লৈ আমাৰ এটা জীৱন আৰম্ভ হয়, আৰু তেওঁলোকৰ জীৱনটো আৰম্ভ হয় যেতিয়া তেওঁলোক ডাঙৰ হয়, তেওঁলোকৰ এতিয়া নিজৰ জীৱন বিচাৰি পায়, ওলাই যায়। তেওঁলোকে যেতিয়া নতুনকৈ আৰম্ভ কৰিছে, তেওঁলোকে নিজে এটা বাঁহ সাজিব নিজৰ কাৰণে, অকল পুৰণি বাঁহটোলৈ তেওঁলোক ঘূৰি নাহিবও পাৰে বা আহিবও পাৰে, পুৰণি বাঁহটোতে তেওঁলোকে আকৌ বাস কৰিব পাৰে, বা পুৰণি বাঁহটো যদি আমি কওঁ যে আমাক পিঠিত লৈ তোমালোকে উৰি যোৱা, সেইটো শিকিছিলোঁ মই আশাপূৰ্ণা দেৱীৰ উপন্যাসৰ পৰা, যে চৰাই পোৱালিবোৰ বাঁহত থাকে আৰু তেওঁলোক উৰে, কিন্তু বাঁহটোলৈ মৰম আছে কাৰণেই তেওঁলোকে যদি বাঁহটো পিঠিত লৈ উৰিব খোজে, তেওঁলোকে উৰাৰ আকাশখন পাবনে? তেওঁলোকে যিমানলৈ উৰিব বিচাৰে তেওঁলোকে উৰিব পাৰিবনে? কিন্তু চৰাই আৰু মানুহৰ মাজত
আমি পোনপটীয়াকৈ তাক একে কৰি পেলাব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ সন্তানৰ জীৱন আৰু পিতৃ মাতৃৰ জীৱনৰ মাজত কিছুমান পাৰ্থক্য আছে। যেতিয়া মই নিজৰ ওচৰলৈ আহিলোঁ, তেতিয়া মোৰ এই ধৰণৰ কথাবোৰ মোৰ নিজৰ কাৰণে মই কেতিয়াও ভবা নাছিলোঁ। কেতিয়াও মই নিজৰ ভাল লগা বেয়া লগা কথা মই কেতিয়াও ভবা নাছিলোঁ। আগতে ডাঙৰকৈ সমাজখনৰ কথা ভাবিছোঁ, ডাঙৰকৈ আমাৰ নিজৰ জাতিটোৰ কথা ভাবিছোঁ, তাৰপিছত নিজৰ ব্যক্তিগত জীৱনৰ কথা ভাবিছোঁ, নিজৰ সন্তান হোৱাৰ পিছত সন্তানক লৈ নিজৰ এই বিষয় লৈ ভাবিছোঁ। মই কি ভাল পাইছিলোঁ বা মোৰ ভাল পোৱাখিনি মই কেনেকৈ তাক মই ৰূপ দিম, তাক কেনেকৈ মই পৰিপূৰ্ণ কৰিম, সেইটোতো ভাবিবলৈ আমাৰ হাতত সময়ো নাথাকে। এই প্ৰশ্নটোৰ পৰা এই চিন্তাবোৰ মোৰ আৰম্ভ হ'ল, যিটো আজি আপোনালোকক মই ক'বলৈ আগবাঢ়ি আহিছোঁ, যে সকলোৰে জীৱনত এই ধৰণৰ পৰিৱেশ সময় সকলোৰে জীৱনত আহিব। আমি সৰু থাকিম, তাৰপৰা আমি ডাঙৰ হ'ম, আমাৰ ঘৰখনত সংঘাত থাকিব পাৰে, আমি এখন ব্ৰকেন ফেমিলি এটাত আমি ডাঙৰ হ'ব পাৰোঁ, বহুত ধৰণৰ জটিলতা থকা পৰিয়ালত আমি ডাঙৰ হ'ব পাৰোঁ। আমি গঢ় লওঁতে আমি বহুত ধৰণৰ ভুল কথা শিকিব পাৰোঁ, বহুত বেয়া কথা আমি দেখিব পাৰোঁ ভাল কথাবোৰৰ লগে লগে। তাৰপিছত আমাৰ জীৱন, আমি যেতিয়া ডাঙৰ হ'ম, আমি যেতিয়া নিজৰ ভৰিত থিয় হোৱাৰ সময় আহিব, তেতিয়াও আমি বহুত জটিলতাৰ মুখামুখি হ'ব পাৰোঁ। আৰু তাৰ পৰৱৰ্তী সময়তো আমি ঘৰ সংসাৰ কৰিম, আমি দায়িত্ব পালন কৰিম। এই গোটেই জাৰ্ণিটোত আমি যিবোৰ প্ৰশ্ন আৰু মই নামৰ যিটো পৰিচয়, যিটো মোৰ সত্তা, এই সত্তাটোক যদি আমি হেৰুৱাই পেলাওঁ, তেতিয়া জীৱনৰ একো অৰ্থ নাথাকে। নিজৰ সত্তাটোক জীয়াই ৰাখিও আমি এই জীৱন আমি পাব পাৰোঁ, যি জীৱন আমি আনকো দিম, আনৰ কাৰণেও কৰিম। কিন্তু যিখিনি নিজৰটো দিবলগীয়া আছে, নিজক দিবলগীয়াখিনিও দিম। এতিয়া নিজক দিবলগীয়াখিনি দিবলৈ সেইটো এটাই ধাৰণা, তুমি নিজে জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া। যেতিয়া আমি কেনেকৈ জীয়াই থাকিম, আনক আমি কেনেকৈ জীয়াই থাকিবলৈ দিম, সেইটো আমি জানো যে তেওঁলোকৰ নিজৰ জীৱন, তেওঁলোকে যি ভাল পায় তেওঁলোকে শেষ কৰিব। কিন্তু মই জীয়াই থাকিম, মই কেনেকৈ জীয়াই থাকিম, সেইটো সেই কথাটো লৈ পেলাই আমি আলোচনা কৰিব লাগিব, এইটো বিষয়লৈ আমি ভাবিব লাগিব। কাৰণ মই যদি উদাৰ, মই যদি ভাল, মই যদি সঠিক, মই যদি বিচাৰোঁ সকলোৱে নিজৰ মতে জীয়াই থাকক, মই যদি লিভত বিশ্বাসী, সকলোকে তেওঁলোকে জীয়াই থাকিব পৰাকৈ মই পৰিৱেশ তৈয়াৰ কৰি দিছোঁ, মই ক'তো ইণ্টাৰফেয়াৰ নকৰোঁ, কাকো ডিষ্টাৰ্ব নকৰোঁ, কাৰো জীৱনত মই নোসোমাওঁ। কিন্তু তাৰ বিপৰীতে সকলো মানুহেই যে ভাবিব মোৰ দৰে ভাবিব, তেনেধৰণৰ কথা নাই। তেওঁলোকে যদি আমাক জীয়াই থাকিবলৈ নিদিয়ে, তেওঁলোকে যদি আমাৰ জীৱনত ইণ্টাৰফেয়াৰ কৰে, তেওঁলোকে যদি আমাৰ জীৱন জীয়াই থাকিবলৈ নিদিয়ে, তেওঁলোকে যদি নিজৰ ধাৰণা, নিজৰ বিশ্বাস, নিজৰ মূল্যবোধ আমাৰ ওপৰত জাপি দিয়ে, তেওঁলোকে যদি আমাক জোৰ কৰে, যদি আমাক জীয়াই থাকিব নিদিয়ে, তেতিয়া আমি কি কৰিম? আৰু এই ধৰণৰ কথাবোৰৰ মুখামুখি আমি সকলোৱে হওঁৱেই। আমাৰ নিজৰ শৈশৱতো আমি হৈছোঁ। আমাৰ সেই সময়ত আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া ক'ল্ড ৱাৰ আৰম্ভ হৈছিল, গতিকে তেতিয়া স্পেচ ৱাৰো আৰম্ভ হৈছিল। স্পেচত নিজৰ শক্তি প্ৰদৰ্শনক লৈ প্ৰতিযোগিতা আৰম্ভ হৈছিল, আৰু ৰাছিয়াই প্ৰথম ছেটেলাইট স্পুটনিক তেওঁলোকে আকাশলৈ নিক্ষেপ কৰিছিল। আৰু সেই সময়ত তেওঁলোকে নিজৰ আদৰ্শ, কেপিটেলিষ্ট পৃথিৱীখনে তেওঁলোকৰ নিজৰ আদৰ্শ, কমিউনিষ্ট পৃথিৱীখনে তেওঁলোকে নিজৰ আদৰ্শৰ প্ৰসাৰৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে কাম কৰিছিল। আৰু সেই প্ৰভাৱ তাৰ পৰা আহি আমাৰ ওচৰলৈকো আহি পাইছিল। তেতিয়া আমি যেতিয়া মাৰ্ঘেৰিটা দেউতা আহে অৰুণাচলৰ পৰা, আহি আমাক কথাবোৰ কয়, আৰু মোক কয় তই হেৰি কৰ, আমি চোতালত বহোঁ গোটেইবোৰ, মোক কয় তই শুচোন, আকাশলৈ চা, কিমান তৰা আছে চা, এটা তৰা দেখিবি গৈ আছে, যিটো তৰা গৈ আছে সেইটোৱে স্পুটনিক, তই এদিন এষ্ট্ৰনট হ'ব লাগিব,
তই বিজ্ঞানী হ'ব লাগিব, তই বিজ্ঞান লৈ পঢ়িবি। তেওঁৰ এটা সপোন আছিল, কাৰণ সেই সময়ত সেই সপোনবোৰ বহুত ডাঙৰ আছিল। এগৰাকী নাৰী নভোচাৰী, তেওঁৰ দৰে হ'বৰ কাৰণে তাই মোক কৈছে, তুমি তেওঁৰ দৰে হ'বা। তেওঁৰ নামটো মোৰ এই মুহূৰ্তত মনত পৰা নাই, মই তলত লিখি দিম, তই তেওঁৰ দৰে হ'বি। সপোনটো দেউতাৰ আছিল, সপোনটো মোৰ নাছিল, কাৰণ মই বিজ্ঞানৰ মই মানুহেই নাছিলোঁ। কিন্তু মই বিজ্ঞান মোক পঢ়িবলৈ মোক বাধ্য কৰোৱা নাছিল, কিন্তু মই বিশ্বাস কৰি লৈছোঁ যে মই বৈজ্ঞানিক হ'ম, দেউতাই বিচাৰিছে, আৰু মই হয় ডাক্তৰ হ'ম, মই মানুহৰ সেৱা কৰিম বা এই ধৰণৰ সপোনবোৰ কিন্তু মোৰ সপোন নাছিল। মোৰ যদি সপোন আছিল সেইটো মই ওপৰৰ পৰা নিজৰ ওপৰত জাপি লোৱাহে সপোন আছিল। মই ভিতৰত অন্য মানুহ আছিলোঁ, কিন্তু মই ভিতৰত কোন সেইটো কথা বুজিব পৰাকৈ না পৰিৱেশ আছিল, না মই জানিছিলোঁ, না সেই সময়ত বা আনেও সেই ধৰণে ভাবিবলৈ শিকিছিল। জীৱনটো তাৰ কাৰণে বহুত বেলেগ হৈ গ'ল। গতিকে সপোন, পিতৃ মাতৃৰ সপোন সন্তানৰ সপোন হ'বই লাগিব, তেনেকুৱাটো কথা নাই। কাৰণ প্ৰত্যেকটো শিশুৱেই নিজৰ দৰে, তেওঁলোকৰ নিজৰ এটা, মই আগতেও কৈছোঁ, তেওঁলোকৰ নিজৰ এটা ধৰণ আছে, কাৰণ ভিতৰত এটা গৰণ আছে। সেইমতে শিশুটোক যদি আমি পৰিৱেশ দিওঁ, আমি যদি বিচাৰি চাওঁ, তেতিয়াহ'লে আমি বিচাৰি উলিয়াব পাৰিম আৰু সেইমতে আমি আগবাঢ়ি যাব পাৰিম। তেনেকৈ আমি গঢ় দিলে শিশুটোৰ পৰিপূৰ্ণ বিকাশ হ'ব, সত্তাটোৰ পৰিপূৰ্ণ বিকাশ হ'ব, আৰু সেই সত্তাটো যেতিয়া যি জীৱন জীয়াব সেয়াই হ'ব জীয়াই থকা। এতিয়া আমি জীয়াই থকাৰ কাৰণে আমি প্ৰথম বিচাৰি যাব লাগিব নিজৰ ভিতৰত প্ৰৱেশ কৰি, নিজৰ ভিতৰত আমাৰ যিবোৰ ক'ৰ ভেলিউজ আছে সেইবিলাক আমি বিচাৰি উলিয়াব লাগিব নিজৰ কাৰণে। যেনে ধৰক, যদি কেতিয়াবা কিছুমান গানৰ জলচা কোনোবাই পাতে, মই যদি গানৰ জলচাত বহোঁ, তেতিয়াহ'লে সেই গানৰ জলচা চলি থকা সময়ত বা তাৰ পৰা উঠি অহাৰ পিছৰ মোৰ ভিতৰত যিটো মোৰ আনন্দ, ভিতৰত যিটো মোৰ গভীৰ এটা অনুভৱৰ তাৰ যিটো এটা আলোড়ন তাৰ হয়, সেইটো মোক যদি অন্য খুব ভাল লগা কিবা এটা যদি মোক তাতে দি দিয়া যায়, মোৰ সেই ধৰণৰ অনুভৱ মই নকৰোঁ। বা মই তাৰপৰা অহাৰ পিছতে যদি কোনোবাই মোক খুব দামী কিবা এটা মোক আহি উপহাৰ দিলেহি, মোৰ হয়তো ভাল লাগিল, কিন্তু সেই আলোড়ন, সেই ভিতৰত হোৱা সেই থৌকি বাথৌ, সেই ভিতৰত হোৱা সেই ভাল লগা, সেই পাৰ্থিৱ বস্তুটোৱে মোক নিদিয়ে। কিন্তু যদি সকলোকে দেখি ভাবোঁ যে এই পাৰ্থিৱ কথাখিনিয়ে মোকো দিব, মোক নিদিবও পাৰে, মই বিচাৰি ল'ব লাগিব মোক আচলতে কিহে আনন্দ দিয়ে, কিহে এইটো অনুভৱ কৰায় যে মই জীয়াই আছোঁ, মই একদম ভালকৈ জীয়াই আছোঁ, এইটো মোৰ জীৱন, কিহে দিব সেইটো। যেনে ধৰক, মই সৰুতে নাচি ভাল পাইছিলোঁ, মই সকলো ধৰণৰ নাচ মই নাচিছিলোঁ, আৰু সেইটো মোক মা দেউতাহঁতেই দিছিলে, তেওঁলোকে মোক আগবঢ়াই দিছিলে। আমি ভাল পৰিৱেশ পাইছিলোঁ। মই সত্ৰীয়াৰ পৰা আৰম্ভ কৰিলোঁ, সকলো ধৰণৰ নাচ আমি নাচিবলৈ শিকিছিলোঁ। কিন্তু যেতিয়া মই অলপ ডাঙৰ হ'লোঁ, মই ক্লাছ 6 পালোঁ, তেতিয়া মোক দেউতাই ক'লে যে তই আৰু নাচিব নোৱাৰ, তই ডাঙৰ হ'লি এতিয়া। মোৰ শেষ যিটো নাচ, সেইটো মই দশাৱতাৰ মই নাচিছিলোঁ। তেতিয়া মই আছিলোঁ অৰুণাচলৰ দাপৰিজত। মই যেতিয়া ষ্টেজত মই নাচি আছোঁ, মোৰ বহুত দুখ লাগিছে, মইতো আৰু নাচিব নাপাম। কিন্তু মনত এইটো মোৰ প্ৰতিবাদ কৰাৰ কথা মোৰ মনলৈ অহা নাই, বিদ্ৰোহ কৰাৰ কথা মোৰ মনলৈ অহা নাই, কাৰণ আমি সেই বস্তুটো শিকা নাছিলোঁ। মোৰ খালি খুব দুখ লাগিছিল যে মই আৰু নাচিবলৈ নাপাম। এতিয়া মোৰ ভিতৰৰ পৰা মই নামৰ সত্তাটোৰ এটা অংশ ক'ৰবাত বন্ধ কৰি দিয়া হ'ল। জানি দিয়া নাই, তেওঁ ভাবিছিল যে নাচ গানৰ সমাজ পৰিৱেশটোলৈ গ'লে মোক হয়তো তেওঁ ভাবিছিল যে এইটো সঠিক নহ'ব, তেওঁ দিয়া নাছিল যাবলৈ। কিন্তু সেইটো আছিলোঁ মই ভিতৰৰ মানুহজনী, যিবোৰে মোক ভাল লগাৰ অনুভূতি দিয়ে,
যিবোৰে মোক জীয়াই থকাৰ অনুভূতি দিয়ে, সেই জীয়াই থকাৰ অনুভূতিখিনি বাদ দি মোক যিমান ভাল লগা কিবা বাহিৰৰ পৃথিৱীয়ে ঠিক কৰি দিয়া বা দেখুৱাই দিয়া বা বাহিৰৰ পৃথিৱীখনে ভাল বুলি ভবা ভাল কথাবোৰ যদি মোৰ থাকে, মোৰ ভিতৰত যে সেই মানুহগৰাকী সেই সত্তাটো কেনেকৈ পৰিপূৰ্ণ অনুভৱ কৰিব, সত্তাটো কেনেকৈ লাগিব যে মই জীয়াই আছোঁ। মই বিচাৰোঁ যদি আমি সঁচাকৈ আমি ভাবোঁ যে জীয়াই থাকিম, জীৱনটো এবাৰেই পাওঁ, আৰু তাৰ কাৰণে মই এনেকৈ নাভাবোঁ যে মোৰ ইমান বয়স হৈ গ'ল, এতিয়া মোৰ সময় পাৰ হৈ গ'ল, মই আৰম্ভ কৰিব নোৱাৰোঁ। যদি আমি জীৱনৰ আৰম্ভণিতে সেই কথা কাৰোবাৰ পৰা আমি যদি সেই ধৰণৰ আমি গাইডেঞ্চ পাওঁ, তেতিয়া আমাৰ কাৰণে সহজ হৈ যাব, জীৱনটো আমাৰ তেতিয়া আৰু ভাল হ'ব, বহুত দীঘলীয়াকৈ আমি ভালকৈ থাকিব পাৰিম। যদি আমি নাপালোঁ সময়ত, আমাৰ জীৱনৰ সময়খিনি পাৰ হৈ গ'ল, আমি এটা এনে বয়সত উপনীত হ'লোঁ যেতিয়া সমাজখনে কয় তোমাৰ হৈ গ'ল, তুমি এতিয়া বুঢ়া মানুহ, তুমি এগৰাকী এতিয়া তুমি অল্ড এজত পৰিলা, তুমি ছিনিয়ৰ চিটিজেন, তোমাৰ কোনো জীৱন নাই। সেইটো বেলেগে দিয়া সত্যহে। মোৰ ভিতৰৰ যিটো সত্তা সেইটোতো আছেই, সি হয়তো ক'ৰবাত বিকাশেই নহ'ল। যদি মোৰ হাতত অলপ সময় আছে, মই সত্তাটোকেই মই কিয় দিব নোৱাৰোঁ তাৰ প্ৰাপ্যখিনি। গতিকে যিখিনি কম বয়সৰ ল'ৰা ছোৱালী, তেওঁলোকক বিচাৰোঁ যে তেওঁলোকে নিজৰ সত্তাটোক বিচাৰি উলিয়াওক, এটা সঠিক জীৱনৰ বাটেৰে নিজক আগবঢ়াই লৈ যাওক, ভাল জীৱন এটা তেওঁলোকে লাভ কৰক, য'ত কেতিয়াও কোনো আক্ষেপৰ প্ৰয়োজন নহ'ব যে মোৰ জীৱনটো এনেই গ'ল, এইটো মই বিচৰাই নাছিলোঁ, মই এনেকৈয়ে মোক পঠিয়াই দিলে, মোক জোৰ কৰিলে, কাৰণ সমাজখনে কৈছে তুমি ডাক্তৰ হ'লে ভাল, ইঞ্জিনিয়াৰ হ'লে ভাল, এইটো হ'লে ভাল, সেইটো হ'লে ভাল, মই সেইটোৱে হ'লোঁ, মোৰ হ'বলৈ মন নাছিল কিন্তু মই হ'লোঁ। সেই ধৰণৰ আক্ষেপ। ভিক্টৰ হিউগোৰ এখন উপন্যাস আছে, উপন্যাসখন মই এতিয়া বহুত সৰুতে পঢ়া, মই সেইবোৰৰ পৰাই শিকিছোঁ আচলতে, কিবা এখন পঢ়োঁ তাৰ পৰা কিবা এটা বুটলি লওঁ, তাৰ পৰাই শিকোঁ। সেই উপন্যাসখনত এটা ব্যৱসায়িক পৰিয়াল আছিল, খুব ধনী ব্যৱসায়িক পৰিয়াল। সেই ব্যৱসায়ৰ পৰিয়ালটোৰ মাজৰ এটা ল'ৰা আছিল যি আছিল আৰ্টিষ্ট। তাৰ ককায়েকহঁতে তেওঁলোক একদম দূৰঘূৰ ব্যৱসায়ী, তেওঁলোকে বহুত আৰ্ণ কৰে, ই ছবি আঁকে। তেতিয়া তাক এজন ককায়েক বা ভায়েক কোনোবাই ক'লে, তই কিমান ভুল কৰি আছ, বাৰু তই কৰিছ কৰ, তই যিখিনি সময়ত ছবিখন আঁকিবি, যিমানখিনি সময় দিবি, যিমানখিনি মনোযোগ দিবি, সেইখিনি সময়ত আমি পইচা ঘটিম, আৰু তই যিখিনি সৃষ্টি কৰিলি আমি তাক বহুত পইচা দি তোৰ সৃষ্টিটো আমি কিনি ল'ম। বহুত ডাঙৰ এটা প্ৰশ্ন। মই খুব কম বয়সত মই এটা অনুবাদ পঢ়িছিলোঁ উপন্যাসখনৰ, খুব কম বয়সত মই সেই প্ৰশ্নটো মোৰ আগত দুটা বাট মুকলি হৈ গৈছিল যে কোনটো বাট ল'ব লাগিব। কথাটো সত্য। মই যিসকলে গানৰ সাধনা কৰে, যিসকলে ছবি অঁকাৰ সাধনা কৰে বা যিয়েই নকৰে, এই কিছুমান মানুহে তেওঁলোকে আৰ্থিকভাৱে ব্যৱসায় কৰি বা বিভিন্ন পথেৰে তেওঁলোকে অৰ্থ উপাৰ্জন কৰে, তেওঁলোকে এটা খুব সুচল জীৱন জীয়াই থাকে। আৰু এইসকলে যিসকল সাধনাৰ পথেৰে তেওঁলোকৰ নিজে ভাল লগা কামবোৰ তেওঁলোকে কৰি যায়, তেওঁলোকৰ সেই সৃষ্টিক এওঁলোকে আহৰণ কৰি লয়। কোনটো বাট সঠিক? মোক এবাৰ এজন মোৰে ছাত্ৰ, তেওঁ বহুত এজন শক্তিশালী মন্ত্ৰী, আমি কলিকতা এয়াৰপৰ্টত বহি আছিলোঁ এদিন, তেওঁ মোক সুধিলে, বাইদেউ আপোনাৰ কথা মই মাজে মাজে ভাবোঁ, আপুনি বাৰু কিয় লিখে? আপুনিতো পইচা নাপায়। মই বহুত আপুনি বাৰু কিয় লিখে? আপুনিতো পইচা নাপায়। মই পইচাটো মই নাপাওঁ। ময়ো ভাবোঁ তোমাৰ কথা যে মই কিতাপ লিখি যিটো মই সন্তুষ্টি পাওঁ, তোমালোকে যে পইচা ঘটা, তোমালোকে বাৰু এই সন্তুষ্টিটো পোৱা নাই। মোৰ মনতো প্ৰশ্ন আহে যে তোমালোকৰ ভিতৰত সন্তুষ্টি আছেনে নাই? যিটো সন্তুষ্টি সৃষ্টিৰ মাজেৰে আমি পাওঁ, সঠিক কামৰ মাজেৰে আমি পাওঁ, সেই সন্তুষ্টি যি ভিতৰলৈকে মানুহক আৰাম দিয়ে, ভিতৰলৈকে মানুহক প্ৰশান্তি দিয়ে, আৰু যিটো মই সন্তোষৰ কথা হৈ থাকোঁ, সন্তোষলৈ আমাক লৈ যায়। এই পাৰ্থিৱ
পথটোৱে বা এই ধৰণৰ অৰ্থ শক্তি এই ধৰণৰ পথটোৱে সন্তোষৰ সেই পথলৈ লৈ যায়নে শেষলৈ? সেইটো এটা প্ৰশ্ন। মোৰ যিখিনি অভিজ্ঞতা বা মই যেনেকৈ দেখিছোঁ, সন্তোষৰ পথ এটা বেলেগ পথ। সন্তোষৰ পথত নিজৰ ভিতৰত চাকি এগছ, যিটো পোহৰ বন্তি গছ জ্বলাই ৰাখিব লাগিব। তেতিয়া সন্তোষৰ পথটো নিশ্চিত হৈ যায় যে আমি যি বাটেৰে যাম আমি সন্তোষত আমি উপনীত হ'ব পাৰিম, আমি ব্লিছ পাম। যদি আমি অন্য পথেৰে যাওঁ তেতিয়া আমাৰ জীৱনটো ভোগ আনন্দ পৰিপূৰ্ণ হ'ব আৰু সি আমাক মানসিক গঢ়টো এনেকৈ দিব, আমাক এনেকৈ গঢ় দি গৈ থাকিব। তাৰ লগে লগে হয়তো আমি এটা সময়ত গৈ আমি দেখিম যে সন্তোষ দেখোন ক'তো নাই। মই তেনেকৈ ভাবি আগবাঢ়িছোঁ। মই এনেকৈ কাকো নকওঁ যে সকলোৰে এইটোৱে পথ হ'ব লাগিব। কথাটো হ'ল যিজনে মোক এই কথাখিনি কৈছিল, তেওঁৰ ভিতৰৰ যিটো সত্তা, সেই সত্তাটোৱে সেই কামটোকে সেই সত্তাটোৱে ভাল পোৱা এটা কাম তেওঁ কৰিছিল। তেওঁ নিশ্চয় সন্তুষ্টি পায়। সন্তোষৰ ধাৰণাটো উপনীত হ'ব পাৰিবনে নাই মই ক'ব নোৱাৰিলোঁ, সময়ৰ হাতত আছে। কিন্তু সেইখিনি সময়ত তেওঁৰ ভিতৰ সত্তাটোৱে তেওঁক যদি কৈ দিয়া যায় ঠিক আছে তুমি এতিয়া এই তুলিকা লোৱা, ৰং লোৱা, তুমি এখন ছবি আঁকা, সেই মানুহটো তেওঁ নহয়, তেওঁ আঁকিব নোৱাৰে। গতিকে প্ৰথম কথাটোৱে হ'ল, মূল কথাটোৱে হ'ল মই ভিতৰৰ মানুহজন কোন, মোৰ ভিতৰৰ মানুহজনে কি ভাল পায়। মই ইয়াত এইখিনি কথা এই মানুহখিনিক মই তেওঁলোকৰ কাৰণে মই এইখিনি কথা কোৱা নাই। যিসকলৰ ভিতৰত পাশৱিকতা আছে, তেওঁলোকৰ ভিতৰৰ সত্তাটোতে তেওঁলোকে গঢ় লৈছে পাশৱিক হিচাপে, নিৰ্মম হিচাপে, সেইখিনি মানুহৰ কথা মই বাদ দি কৈ আছোঁ। কিন্তু মোৰ ভিতৰত যিজনী মানুহ আছে সেই মানুহগৰাকী ভাল লগাখিনি যদি মই দিবই নোৱাৰোঁ, পৃথিৱীৰ মানুহে বহুত বাহ দিলে, বহুত তেওঁলোকে মানুহৰ আগত তেওঁলোকে যিসকলে এইবোৰ ধৰণৰ পথেৰে যায় তেওঁলোকে বহুত কিবা কিবি দিলে। সকলো মানুহে তেওঁলোকলৈ চালে, অবাক হৈ চালে, তেওঁলোকলৈ চাই তেওঁলোকে ক'ৰবাত ভাবিলে আমাৰ এই জীৱন নাই, তেওঁলোকে ইমান ধুনীয়া জীৱন পাইছে। সেই এটা সময়ৰ পিছত যদি তেওঁলোকে নিজৰ ভিতৰত চাই, যদি দেখা পায় যে তেওঁলোকৰ ভিতৰত সত্তাটোত আৰু কিবা আছিল যিটো তেওঁলোকে দেখা নাপালে, বিচাৰি নাপালে, আৰু সেইকাৰণে তেওঁলোকে সেই সত্তাটোক একো দিব নোৱাৰিলে, তেতিয়া তেওঁলোকৰ সেই ধাৰণা তেওঁলোকৰ এটা সময়ত হয়তো আহিব। এটা সময়ত তেতিয়া সেই সন্তোষৰ ধাৰণাটো তেওঁলোকৰ সন্মুখত আহি থিয় হ'ব যে সন্তোষ ক'ত আছে। সেইকাৰণে আমাৰ যিটো যাত্ৰা আপোনাৰ লগত মই যে যাবলৈ ওলাইছোঁ, এই যে মই এইখিনি ক'বলৈ, তাৰ মূল কথাটো মই নিজে জীৱনত এইটোৱে দেখিছোঁ যে সন্তোষ যদি নাথাকে, সন্তুষ্টি নাথাকে, যদি শান্তি আনন্দ নাথাকে, তেতিয়াহ'লে গোটেই জাৰ্ণিটোৱে অথলে যায়। যদি জাৰ্ণিটো আমি ঠিক কৰিব লাগে তেতিয়াহ'লে আমি নিজক বিচাৰি যাব লাগিব, নিজৰ ভিতৰৰ সত্তাটোক বাছি ল'ব লাগিব, তাক সেইমতে গঢ় দি সেই পৰিৱেশ দি আমি আগবঢ়াই লৈ যাব লাগিব। এই কথাবোৰ আমি অলপকৈ পাতিম। ইয়াৰ পিছত আমি বিচাৰি চাম ক'ৰ ভেলিউজবোৰ কেনেকৈ আমি বিচাৰি ল'ম, পথটো বিচাৰি ল'ম। তাৰ কাৰণে আমি কি কৰিব লাগিব, এই পৰৱৰ্তী এপিছ'ডবোৰত সেইবোৰ বিষয়লৈ আমি কথা পাতিম। অলপকৈ আমি আগবাঢ়ি যাম। যদি আমাক কোনোবাই জীয়াই থাকিবলৈ নিদিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব? জীয়াই থাকিবলৈ নিদিলে আমি প্ৰথম নিজৰ নিয়ন্ত্ৰণৰ যিডাল ৰেইনডাল নিজৰ হাতলৈ আনিব লাগিব, নিজৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিব লাগিব। আৰু নিজৰ হাতলৈ আনি আমি নিজৰ কাৰণে নিজৰ জগতখন আমি তৈয়াৰ কৰি ল'ব লাগিব, য'ত আমি নিজৰ বিকাশ কৰিব আমি পাৰিম। গতিকে সেইটো কৰিবলৈ হ'লে আমি নিজৰ ইচ্ছাৰ জীৱন এটা বাছি ল'ব লাগিব। আমি যিয়েই নকৰোঁ আমি ইচ্ছাৰে কৰিব লাগিব যে এইটো মই কৰিবলগীয়া, মই এইটো কাম কৰিম। এই ইচ্ছাৰ জীৱনৰ বাবে আমি এটা নিজৰ ইণ্টেনশ্যন লৈ আমি যে ইণ্টেনশ্যনটো কি, এই ধৰণৰ কাম এইটো আমি পাম, এই ইণ্টেনশ্যনটো লৈ যেতিয়া আমি আগবাঢ়িম তেতিয়া আমাৰ
জীৱনটো সঠিকভাৱে আগবাঢ়িব। গতিকে আপোনালোকে প্ৰথমতে এইকেইটা দিন নিজক আপোনালোকে সোধক যে আপোনালোকৰ নিজৰ ভিতৰলৈ যাব চেষ্টা কৰক। যদি ভাবে যে আপোনালোকৰ জীৱনটোক নতুনকৈ আকৌ এবাৰ ঘটি চাই নিজকে আকৌ নতুনকৈ এটা জীৱনৰ দৰে জীৱন দিব পৰাকৈ আপুনি যদি আপোনাৰ ভিতৰৰ পৰা যদি আপোনাৰ ইচ্ছাটো আছে বা ইচ্ছাটো যদি নাইও আপুনি যদি কৰি ল'ব বিচাৰে, তেতিয়াহ'লে নিজৰ ভিতৰত ডুবি চাওক যে আপুনি যি জীৱন জীয়ায় সেই জীৱনটো আপোনাৰ জীৱন হয়নে? আপোনাক যদি কোৱা যায় আমি সমাজত যিবোৰ মুখা পিন্ধি বাহিৰলৈ ওলাওঁ, সুখৰ মুখা হওক, যিবোৰ আমি বহুত বাহিৰলৈ ওলাওঁতে আমি মুখা এটাৰ আমি এটা লৈ পেলাই আমি ওলাওঁ, আমাৰ নিজক আমি মুকলি কৰি নিদিওঁ। কিন্তু যদি আপোনাক কোৱা যায় যে তোমাক কোনো নেদেখে, তোমাৰ সকলো মুখা নমাই থোৱা, তেতিয়াহ'লে এতিয়া আপুনি যিবোৰ কৰি আছে সেইবোৰ আপুনি কৰিবনে? এই প্ৰশ্নখিনি আপোনালোকে নিজক সোধক। আৰু মোক পাৰিলে ক'ব, আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি এই ধৰণৰ বিষয়বোৰ লৈ পেলাই আমি আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকিব, নিজৰ যত্ন ল'ব, নিজক মৰম কৰিব আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিব।